মোৰ নাম বনজিৎ পাঠক। মই গুৱাহাটী প্ৰাগজ্যোতিষ আদৰ্শ বিদ্যালয়ত ইয়াতে কাম কৰি আছোঁ ইংৰাজী শিক্ষক হিচাপে। মই অলপতে এটি ইউটিউব চেনেল খুলিছোঁ আৰু এই ইউটিউব চেনেলৰ জৰিয়তে মই সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰুৱা শিক্ষকৰ পৰামৰ্শ ল'বলৈ অসমৰ্থ। গতিকে এই চেনেলটোৰ জৰিয়তে তোমালোকে ইংৰাজী গ্ৰামাৰৰ বহুখিনি নলেজ আয়ত্ত কৰিব পাৰিবা। মই বিশ্বাস ৰাখিছোঁ তোমালোকে এই চেনেলটো চাই যদি তোমালোকে ভাল পোৱা তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভৱিষ্যতে তোমালোকে এনেকুৱা ধৰণে মোৰ দ্বাৰাই এই গ্ৰামাৰ শিকোৱা হেৰিটো পাই থাকিবা। গতিকে তদুপৰি আৰু এটা কথা, তোমালোকে যদি ইচ্ছা কৰ, মই নিজেই এখন গ্ৰামাৰো লিখিছোঁ, বীণাপানী ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন। গতিকে এই গ্ৰামাৰখন তোমালোকে চাব পাৰিবা। খুব সহজ সৰল ভাষাত লিখা আছে, প্ৰতিটো বস্তু নিয়ম সহকাৰে লেখা আছে। গতিকে তোমালোকে পাণবজাৰত এভেইলেবল আছে এই কিতাপখন। গতিকে তোমালোকে এই কিতাপখন চাইও ল'ব পাৰিবা। তেতিয়াহ'লে এতিয়া আমি ক্লাছৰ আৰম্ভণি কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মই গ্ৰামাৰৰ ক্লাছটোত টেন্স সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ হা। গতিকে টেন্স জানিবলৈ যোৱাৰ আগতে তোমালোকে ভাৰ্ব বস্তুটো ভালদৰে জানিব লাগিব। ভাৰ্ব, যাক অসমীয়াত ক্ৰিয়াপদ বুলি কোৱা হয়। ভাৰ্বৰ তিনিটা ফৰ্ম আছে: প্ৰেজেণ্ট টেন্স ফৰ্ম, পাষ্ট টেন্স ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। হ'ব, চোৱা, মই লিখি দিছোঁ, চোৱা। প্ৰেজেণ্ট টেন্স, প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল। পাষ্ট পাৰ্টিচিপল। যেনে উদাহৰণ হিচাপত আমি এটা ভাৰ্ব লওঁ, এই গো ভাৰ্ব। এই গো ভাৰ্বটোৰ পাষ্ট টেন্স ফৰ্ম হ'ব কি? ৱেণ্ট। আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব কি? গান। গো ফাৰ্ষ্ট ফৰ্ম অৰ্থাৎ গো প্ৰেজেণ্ট টেন্স, আৰু গোৰ ছেকেণ্ড ফৰ্ম অৰ্থাৎ পাষ্ট টেন্স ফৰ্ম হ'ল ৱেণ্ট, আৰু গোৰ থাৰ্ড ফৰ্ম অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল গান। ঠিক তেনেকৈ ডু ফাৰ্ষ্ট ফৰ্ম অৰ্থাৎ প্ৰেজেণ্ট টেন্স, ডুৰ ছেকেণ্ড ফৰ্ম অৰ্থাৎ পাষ্ট টেন্স হ'ল ডিড, আৰু ডান হ'ল থাৰ্ড ফৰ্ম অৰ্থাৎ পাষ্ট পাৰ্টিচিপল। গতিকে তোমালোকে এই বস্তুখিনি কিন্তু একেবাৰে ক্লিয়াৰ লাগিব। আৰু এই ভাৰ্বৰ ফৰ্মকেইটা তোমালোকে জানা মানে তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোকে ইতিমধ্যে গ্ৰামাৰৰ 50% নিজকে জানা বুলি ভাবি লোৱা। গতিকে তোমালোকে গ্ৰামাৰ শিক্ষাৰ মূল চাবি-কাঠি হ'ল এইকেইটা তোমালোকে জানিবই লাগিব। গতিকে এইকেইটা তোমালোকে ভালদৰে চাবা, আৰু এইকেইটা তোমালোকক মই জানা বুলি ভাবি এতিয়া মই টেন্সৰ ফালে গৈছোঁ। এই টেন্স ইংৰাজীত 3 প্ৰকাৰ। একতে প্ৰেজেণ্ট টেন্স, দুইতে পাষ্ট টেন্স, তিনিতে ফিউচাৰ টেন্স, প্ৰেজেণ্ট টেন্স মানে হ'ল বৰ্তমান কাল, পাষ্ট টেন্স মানে হ'ল অতীত কাল, আৰু ফিউচাৰ টেন্স মানে হ'ল ভৱিষ্যৎ কাল।
থাকিবনে মনত গতিকে তিনি চাৰিটা কৰি প্ৰত্যেকটো টেন্সৰে আকৌ চাৰিটা কৰি ভাগ আছে গতিকে এতিয়া এই ভাগকেইটা মই দিওঁ তোমালোকক ইনডেফিনিট দুইতে প্রেজেন্ট কন্টিনিউয়াস তিনিতে প্রেজেন্ট পারফেক্ট আর চারিতে present perfect continuous এইকেইটা হল চাৰিটা পরিভাগ প্রেজেন্ট ইনডেফিনিট প্রেজেন্ট কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট আৰু প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস এইকেইটা হল প্রেজেন্ট টেন্সৰ ভাগ আৰু ইয়াৰ পিছত নেক্সট টেন্সৰ ভাগসমূহ পাস্ট টেন্সৰ ভাগসমূহ কি কি একে পাস্ট ইনডেফিনিট দুইতে পাস্ট ইয়াত কেৱল পাস্ট কেইটা ভৰাই যোৱা কন্টিনিউয়াস পারফেক্ট পারফেক্ট কন্টিনিউয়াস সবৰে একে তাৰপিছত পাস্ট পারফেক্ট পাস্ট পারফেক্ট আৰু চাৰিতে পাস্ট পারফেক্ট কন্টিনিউয়াস এইকেইটা হল পাস্ট টেন্সৰ ভাগ পাস্ট ইনডেফিনিট পাস্ট কন্টিনিউয়াস পাস্ট পারফেক্ট আৰু পাস্ট পারফেক্ট কন্টিনিউয়াস তে এইবাৰ ফিউচাৰ টেন্সৰ ভাগসমূহ হল ফিউচাৰ টেন্সৰো আছে ভাগ চাৰিটা গতিকে এইবাৰ ফিউচাৰ টেন্সৰ ভাগ চাৰিটা মই তে ফিউচাৰ ইনডেফিনিট দুইতে ফিউচার কন্টিনিউয়াস তিনিতে ফিউচার পারফেক্ট আৰু চাৰিতে ফিউচার পারফেক্ট কন্টিনিউয়াস ফিউচার ইনডেফিনিট ফিউচার কন্টিনিউয়াস ফিউচার পারফেক্ট আৰু ফিউচার পারফেক্ট কন্টিনিউয়াস এইকেইটা হল টোটেল 12টা উপভাগ পালা তোমালোকে প্রেজেন্ট টেন্সৰ 4টা উপভাগ পাস্ট টেন্সৰ 4টা উপভাগ আৰু ফিউচাৰ টেন্সৰ ভাগ 4টা পালা হ'ব এতিয়া মই তোমালোকক প্ৰতিটো ভাগৰ গঠন আৰু নিয়ম সহকাৰে গোটেইখিনি ধুনীয়াকৈ বুজাই দিম এতিয়া চোৱা প্রেজেন্ট ইনডেফিনিটৰ গঠন হ'ব প্রেজেন্ট ইনডেফিনিটৰ বাক্য কেনেকৈ গঠন হয় প্রেজেন্ট ইনডেফিনিটৰ বাক্য গঠন এটা হ'ব লাগিলে আমাৰ এটা এনেকুৱা গঠন আছে যে প্ৰথমতে কি থাকে সাবজেক্ট তাৰ পিছত মেইন ভার্ব থাকে আৰু মেইন ভার্বটো কি ফৰ্মত থাকিব ফাৰ্স্ট ফ্ৰম আৰু তাৰ পাছত কি থাকিব অবজেক্ট হ'ব এটো হল প্রেজেন্ট ইনডেফিনিট টেন্সৰ গঠনৰ মূল নিয়ম এইমতে প্রেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যবিলাক গঠন হ'ব লাগিব প্ৰথমতে সাবজেক্ট থাকিব লাগিব তাৰ পাছত মেইন ভার্ব থাকিব লাগিব কিন্তু মেইন ভার্বটো কি ফৰ্মত থাকিব লাগিব মই আগতে তোমালোকক যে কৈ আহিছো ফার্স্ট ফ্রম অৰ্থাৎ প্রেজেন্ট টেন্স অর্থাৎ ফার্স্ট ফ্রম প্রেজেন্ট টেন্স এই বস্তুটো ইয়াক দিয়া হৈছে গতিকে মেইন ভার্বটো ফার্স্ট ফ্রম হ'ব আৰু তাৰ পাছত
অবজেক্ট থাকিব এতিয়া আমি যিকোনো বাক্য এটা ল'ব পাৰো ইয়াতে ফার্স্ট পারসন এটু ফার্স্ট এটু সেকেন্ড এটু থার্ড ফার্স্ট পারসন কোনটো আমার এটাই এটু হল আই যিকোনো ভার্ব এটাক ল'ব পাৰা তোমালোকে আই ইট রাইস আই ইট রাইস তাৰ পাছত আইৰ বহুবচন কি হ'ব উই ইট রাইস সেকেন্ড পারসন ইউ ইট রাইস ইউৰ বহুবচন ইউএ you eat rice third person he she eats rice আৰু হিসিৰ বহুবচন কি হ'ব they eat rice তোমালোকে চোৱা মেইন গঠনটো সাবজেক্ট ভার্ব অবজেক্ট সাবজেক্ট আই মেইন ভার্ব ফার্স্ট ফ্রম ইট আছে নে তাৰ পাছত অবজেক্ট হল রাইস ঠিক তেনেকে উই ইট রাইস সেকেন্ড পারসনত ইউ ইট রাইস তোমালোকে ভাত খোৱা তুমি ভাত খোৱা ইউ ইট রাইস তোমালোকে ভাত খোৱা থার্ড পারসনত আছে হি সি ইটস রাইস হি বা তাই ভাত খায় আৰু দে ইট রাইস সিহঁতে ভাত খায় এতিয়া কথাটো হল এই গোটেইখিনিয়ে লাগতিয়াল গোটেইকেইটা বাক্যই তোমাৰ লাগতিয়াল কিন্তু কথাটো হল কি পৰীক্ষাত কিন্তু তোমালোকৰ কোনটো আহিব কেৱল এই বস্তুটোহে আহিব অৰ্থাৎ হি সি ইটস রাইস এই বস্তুটোহে তোমালোকৰ কাৰেক্ট কৰিব আহিব পৰীক্ষাত এইকেইটা তোমালোকৰ পৰীক্ষাত তেনেকৈ কাৰেকশ্যন কৰিব নাহে যিটো টেন্স কাৰেকশ্যন আমি কৰোঁ গতিকে তোমালোকে গঠনটো পালা এতিয়া এই গঠনটো অনুসৰি কি দিম যে টেন্সটোৰ ব্যৱহাৰটো দিম এতিয়া চোৱা এটা মই কথা হৈ গৈছে তোমালোকে ভাবিছা চোৱা ইয়াত আই ইট ৰাইস উই ইট ৰাইস ইউ ইট ৰাইস হি সি ইটস ৰাইস এতিয়া চাইছানে ইয়াত কি যোগ হৈছে এজ যোগ হৈছে কিন্তু বাকি কেইটা ভাৰ্বত এজ বা ইয়েজ যোগ হৈছে জানো হোৱা নাই কাৰণ কিয় নহয় এটো এটা মনত ৰাখিবলগীয়া কথা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ মূল মনত ৰাখিবলগীয়া কথা এইটোৱে সাবজেক্টটো আমাৰ কি দিয়া আছে হি সি মানে হল কি থার্ড পারসন কিন্তু থার্ড পারসন কি মাত্ৰ আমাৰ এই দুটাই নেকি জগতত এই দুটাই থার্ড পারসন জানো তোমালোকে মনত ৰাখিবা আই আৰু ইউৰ বাদে জগতত যিমান আছে সকলোবিলাকে হল কি থার্ড পারসন সেই থার্ড পারসন বিলাক লক্ষ্য থার্ড পারসন বিলাকৰ মাজত কিছুমান পুলিংগ আছে কিছুমান স্ত্ৰীলিংগ আছে আৰু কিছুমান উভয়লিংগ আছে সমগ্ৰ পুলিংগৰ কাৰণে আমি হি লিখো সমগ্ৰ স্ত্ৰীলিংগৰ কাৰণে সি লিখো আৰু সমগ্ৰ উভয়লিংগৰ কাৰণে আমি কি লিখো ইট লিখো গতিকে তোমালোকে মনত ৰাখিবা সাবজেক্টটো যদি থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেনেহলে মেইন ভার্বটোৰ লগত কি যোগ হয় এজ বা ইয়েজ যোগ কিছুমান ভাৰ্বৰ লগত এজ যোগ হয় আৰু কিছুমান ভাৰ্বৰ লগত ইয়েজ যোগ হয় যিবিলাকৰ শেষৰ ফালে কনসনেন্ট থাকে তাত এজ যোগ হয় আৰু ভাৱেল থাকিলে জেনেৰেলি ইয়েজ যোগ হয় ঠিকে আছে প্ৰেজেন্ট টেন্সৰ মূল প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ মূল সাৰাংশ মনত ৰাখিবলগীয়া কথা কোনটো যে সাবজেক্টটো যদি থার্ড পারসন হয় তেনেহলে মেইন ভার্বটোৰ লগত এজ বা ইয়েজ যোগ হয় সাবজেক্টটো যদি থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেনেহলে মেইন ভার্বটোৰ লগত এজ বা ইয়েজ যোগ হয় এতিয়া তোমালোকক যে যদি এটা বাক্যত নেভাৰ শব্দটো দিয়া থাকে অলৱেজ শব্দ দিয়া থাকে এভৰি দিয়া থাকে ইটস দিয়া থাকে
once, twice, generally, usually, often, daily, regularly ইত্যাদি শব্দ ধৰি দিয়া থাকেই তেনেহলে তোমালোকে তাত কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্স তোমালোকৰ পৰীক্ষাত সেই বস্তুতে কাৰেক্ট টেন্স কৰা হিচাপত আহে গতিকে প্ৰেজেন্ট ইনডেফিনিটৰ নিয়মটো তোমালোকে পালা যি বাক্যত তোমালোকে এই শব্দকেইটা পাবা এই নিয়মত দিয়া শব্দকেইটা পাবা নেভাৰ অলৱেজ এভৰি ইটছ ওয়ান্স টুৱাইছ জেনেৰেলি ইউজুৱেলি অফেন ডেইলি এইকেইটা পালে তোমালোকে তাত কি টেন্স ব্যৱহাৰ কৰিবা প্ৰেজেন্ট ইনডেফিনিট টেন্স যেনে হৈছে ৰাম নেভাৰ গো টু প্লে এইটো হ'ল পৰীক্ষাত যিবিলাক তোমালোকৰ কাৰেক্ট টেন্স আহে সেই বাক্য এনেকুৱা বস্তুবিলাক কাৰেক্ট টেন্স কৰিব নাহে জানো পৰীক্ষাত তোমালোকৰ মেট্ৰিকত 3 মাৰ্কৰ কাৰণে আহিব দিয়া তে ৰাম নেভাৰ গো টু প্লে এইটো আমি এতিয়া কাৰেক্ট টেন্স কৰোতে আমি কি টেন্স ব্যৱহাৰ কৰিম তে মই দিয়া নিয়মৰ কিবা শব্দ ইয়াত আছে জানো কোনটো আছে যে এই নেভাৰ শব্দটো দিয়া আছে যেহেতুকে নেভাৰ শব্দটো দিয়া আছে গতিকে আমি এই বাক্যটো কি টেন্সত ব্যৱহাৰ কৰিম প্ৰেজেন্ট ইনডেফিনিট টেন্সত প্ৰেজেন্ট ইনডেফিনিট টেন্স হলে প্ৰথমতে সাবজেক্ট আমাৰ কোন আছে ৰাম লিখি যোৱা নেভাৰ এতিয়া প্ৰেজেন্ট ইনডেফিনিট ব্যৱহাৰ কৰিব লাগে বুলি আমি গম পালো কিন্তু প্ৰেজেন্ট ইনডেফিনিটৰ গঠনটো তোমালোকে জানিব লাগিব প্ৰেজেন্ট ইনডেফিনিটৰ গঠনটো কি একো নাই সাবজেক্ট বা লাষ্টৰ ফালে অবজেক্ট থাকিবই কেৱল মেইন ভাৰ্বটো তোমালোকৰ কি ফৰ্মত থাকিব ফাৰ্স্ট ফৰ্মত থাকিব অৰ্থাৎ যি আছে হেয়ে থাকিব কেৱল তাত কিবা পৰিৱৰ্তন হয়নে চোৱা এটা সাবজেক্ট আমাৰ কোন আছে ৰাম যেহেতুকে ৰামটো থাৰ্ড পাৰসন গতিকে ইয়াত কি যোগ হ'ব ইয়াত যোগ হ'ব goes to play বুজি পালানে নেভাৰ আছে সেইকাৰণে আমি ইয়াত প্ৰেজেন্ট টেন্স লিখিছো প্ৰেজেন্ট টেন্স মানে কি মেইন ভাৰ্বটোৰ লগত এছ বা ইএছ যোগ আৰু তোমালোকে চিন্তা কৰিব নালাগে মুঠতে এই নেভাৰ অলৱেজ ইভাৰ ইবিলাক থকা বাক্যত কেৱল তোমালোকে কাৰেক্ট টেন্স কৰবা দিলে ডাইৰেক্ট এছ বা ইএছ যোগ কৰি দিবা বাক্যটো মাহাৰ শুদ্ধ হৈ যাব কাৰণ কিয় পৰীক্ষাত এছ বা ইএছ যোগ হোৱা বাক্যবিলাকে পৰীক্ষাত আহে নোহোৱা বাক্য তোমালোকৰ বিশেষকৈ 9-10ৰ ষ্টুডেণ্টৰ নাহে গতিকে এইটো হ'ল দ্বিতীয় বাক্যটো আমি কি পালো দা বয় কাম ইয়াৰ এভৰিডে এইটো আমাৰ কাৰেক্ট টেন্স আহিছে তে এই বাক্যটোত আমাৰ নিয়মৰ শব্দ কিবা আছে নেকি দিয়া কোনটো দিয়া আছে যে এভৰিডে শব্দটো দিয়া আছে এই এভৰিডে থাকাৰ কাৰণে আমি ইয়াত কি টেন্স ব্যৱহাৰ কৰিম এতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্স অৰ্থাৎ বাক্যটো কি হ'ব যে দা বয় কাম চালু এটা কি কৰিম ইয়াক শুদ্ধ কৰিব লাগিলে কি হ'ব যেহেতুকে সাবজেক্টটো আমাৰ কি আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছে গতিকে ইয়াত কি যোগ হ'ব এছ বা ইএছ গতিকে কি হ'ব দা বয় কামস ইয়াৰ এভৰিডে কোনোবাই যদি সুধে যে তুমি এই বাক্যটোত কি টেন্স ব্যৱহাৰ কৰিলা যে প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিলো যদি সুধে যে কিয় কৰিলা তেতিয়া তুমি ডাইৰেক্ট ক'ব লাগিব যে যদি বাক্য এটাত এভৰি শব্দটো দিয়া থাকে বা নেভাৰ শব্দ দিয়া থাকে বা অলৱেজ দিয়া থাকে বা ইটছ এভৰি এইবিলাক দিয়া থাকে তেনেহলে তাত তোমালোকে কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্স তে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ এটা নিয়ম গ'ল প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আৰু এটা নিয়ম আছে সেই নিয়মটো হ'ল দ্বিতীয় নিয়মটো হ'ল যে যদি বাক্যটো চিৰসত্য হয় তেন্তে তাত প্ৰেজেন্ট ইনডেফিনিট ব্যৱহাৰ কৰিব লাগে চিৰসত্য অৰ্থাৎ আজিও সত্য আগতেও সত্য আছিল আৰু অনাগত দিনত এইটো সত্য হৈয়ে থাকিব ইয়াৰ কোনো লৰচৰ নহয় এইবিলাকে হ'ল চিৰসত্য বাক্য গতিকে এই চিৰসত্য বাক্যবিলাকত তোমালোকে কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্স তে সেই বাক্যটো আমাৰ এটা উদাহৰণ হিচাপত লৈছো দা সান সেট ইন দা ওয়েস্ট এই বাক্যটোত
আগৰ নিয়মটোত যেনেকৈ তোমালোকে অলৱেজ নেভাৰ ইভাৰ এনেকুৱা কিবা ডাইৰেক্ট শব্দ পাইছিলা, এই বাক্যটোত কিন্তু তেনেকুৱা শব্দ নাই। এই বাক্যটোত তোমালোকে অৰ্থটো বুজি পেলাই নিয়মটো প্ৰয়োগ কৰিব লাগিব। দ্য ছান ছেট ইন দ্য ৱেষ্ট। ৱেষ্ট মানে পশ্চিম, ছেট মানে হ'ল মাৰ যোৱা, গতিকে সূৰ্যটো পশ্চিম ফালে মাৰ যায়, এইটো এটা সম্পূৰ্ণ সঁচা কথা। গতিকে ইয়াক আমি কাৰেক্ট টেন্স কৰিলে ইয়াৰ উত্তৰটো হ'ব কি? দ্য ছান কি হ'ব? প্ৰেজেণ্ট ইনডেফিনিটত ছেট ফাৰ্ষ্ট ফৰ্ম ছেটে হৈ থাকিল, কেৱল এছ বা ইয়েছ যোগ হয় নে নহয় সেইটো তোমালোকে চাব লাগে। এতিয়া চাওঁ আমি কি আছে, ছাবজেক্ট কোন আছে? দ্য ছান। দ্য ছানটো আমাৰ কি পাৰ্চন? থাৰ্ড পাৰ্চন, গতিকে কি হ'ব? এছ। দ্য ছান ছেটছ ইন দ্য ৱেষ্ট। এইবাৰ নেক্সট আৰু এটা বাক্য আছে, দ্য কাউ গিভ আছ মিল্ক। গৰুৱে আমাক গাখীৰ দিয়ে। একদম সঁচা কথা এইটো। গতিকে ইয়াক আমি যেতিয়া কাৰেক্ট টেন্স কৰিম, এতিয়া এটা ইউনিভাৰ্চেল চেণ্টেন্স, আগতেও দিছিল, এতিয়াও দিছে আৰু ভৱিষ্যতেও দিব গৰুৱে গাখীৰ। গতিকে দ্য কাউ গিভ, এতিয়া ৰৈ যোৱা, ইয়াত কিবা লাগিবনে কোৱা? আমি জানো যে প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট ইনডেফিনিটৰ ব্ৰেকেটত থকা ভাৰ্বটো যি দিয়া থাকে সেইটোৱে লিখি দিয়া, কেৱল এছ বা ইয়েছ যোগ হয় না নহয় সেইটোহে চাব লাগে। যিহেতুকে দ্য কাউটো থাৰ্ড পাৰ্চন, গতিকে কি হ'ব? এছ বা ইয়েছ যোগ হ'ব। দ্য কাউ গিভছ আছ মিল্ক। বুজি পাইছানে তোমালোকে? গতিকে প্ৰেজেণ্ট ইনডেফিনিটৰ আমি দুটা নিয়ম পালো। এটা নিয়ম হ'ল যদি বাক্যটোত অলৱেজ, নেভাৰ ইভাৰ, ইউজুৱেলি, জেনেৰেলি ইত্যাদি দিয়া থাকে তেনেহ'লে তাত কি কৰিব লাগে? প্ৰেজেণ্ট ইনডেফিনিট ব্যৱহাৰ কৰিব লাগে। আৰু প্ৰেজেণ্ট ইনডেফিনিট কৰোঁতে ব্ৰেকেটত ভিতৰত থকা ভাৰ্বটোত তোমালোকে কি কৰিব লাগে? এছ বা ইয়েছ যোগ কৰিলে সেই বাক্যটো শুদ্ধ হয়। আৰু দ্বিতীয় নিয়মটো কি? যে যদি বাক্যটো চিৰসত্য হয় তেতিয়াও তোমালোকে কি কৰিব লাগিব? ব্ৰেকেটৰ ভিতৰত থকা ভাৰ্বটোত কেৱল এছ বা ইয়েছ যোগ কৰিলে বাক্যটো শুদ্ধ হয়। থাকিবনে মনত? মুঠতে তোমালোকৰ মূল লক্ষ্য বস্তু হ'ল ছাবজেক্টটো থাৰ্ড পাৰ্চন হয় নে নহয়, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয় সেইটো চালে হয়। গতিকে ভালদৰে চাবা এইখিনি। আজি তোমালোকে এইটো গম পালা কি যে দ্য কাউ গিভ আছ মিল্ক, এইটো কাৰেক্ট টেন্স কৰিলে কি হ'ব? দ্য কাউ গিভছ আছ মিল্ক। এই বাক্যটো সম্পূৰ্ণ চিৰসত্য বাক্য, সেইকাৰণে আমি এই বাক্যটোত কি টেন্স ব্যৱহাৰ কৰিছো? প্ৰেজেণ্ট ইনডেফিনিট টেন্স। এতিয়া তোমালোকে গম পালা যে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ছাবজেক্টটো যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব তেতিয়া তুমি আৰু সদায় কি কৰিব লাগিব? মেইন ভাৰ্বটোৰ লগত এছ বা ইয়েছ যোগ কৰিব লাগিব। কিন্তু বহু বচনত ছাবজেক্টটো যদি বহু বচন হয় তেতিয়া কিন্তু তাত এছ বা ইয়েছ যোগ হ'ব নোৱাৰে। এই কথাটো মনত ৰাখিবা। গতিকে তোমালোকে ভালদৰে এই বস্তুখিনি চাবা আৰু অহা ক্লাছত তোমালোকক মই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স সম্পৰ্কে ধুনীয়াকৈ আলোচনা কৰি দিম। যদি মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেনেহ'লে তোমালোকে লাইক কৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো এই বস্তুটো শ্বেয়াৰ কৰিবা।